হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে এই ভিডিঅ'টো চাবলৈ জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ মাজত এটা MCQ লৈ আহিছোঁ, যিটো বহুত ইম্পৰ্টেণ্ট হয়, যিটো ক্লাছ 10 মেথছত এইবাৰ SSLCত আহিব পাৰে আৰু আছাম পুলিচৰ বাবেও ইম্পৰ্টেণ্ট হয়। চ' এতিয়া মই কৰিব গৈ আছোঁ। চ' প্ৰশ্নটোত কৈছে, যদি 2x আৰু x + 10 আৰু 3x + 2 সমান্তৰাল প্ৰগতি এটাৰ তিনিটা একাধিক ক্ৰমে থকা পথ হয়, তেন্তে x ৰ মান হ'ব। মানে প্ৰশ্নটো কৈছে 2x আৰু x + 10 আৰু 3x + 2 এইটো এটা সমান্তৰাল প্ৰগতিৰ একাধিক ক্ৰমে তিনিটা মানে পথ। চ' এতিয়া আমাক উলিয়াব আছে কি x ৰ মানটো কি হ'ব ইয়াত থকা। চ' এতিয়া আমি উলিয়াবলৈ যাম। আমি জানো যে যোনটো ফাৰ্ষ্ট হয় ষ্টাৰ্টিং পথটো আমি a মানে প্ৰথম পথ a মান আছে আমাৰ 2x। এতিয়া আমি d মান উলিয়াব লাগিব, সাধাৰণটো উলিয়াব লাগিব। সাধাৰণটো d হৈছে d কেনেকৈ উলিয়াম, দ্বিতীয় পথ বিয়োগ প্ৰথম পথ x + 10 বিয়োগ কিমান হ'ব 2x হ'ব। এতিয়া -2x আৰু +x মাইনাছে প্লাছে মাইনাছ বিয়োগ কৰি দিলোঁ কিমান হ'ব, এইটো 10 আছে 10 মাইনাছ ডাঙৰ মাইনাছ আছে গতিকে -2x বা এক্সট্ৰা গুচি গতিকে থাকিব অকল এক্সট্ৰা থাকিব, গতিকে d মানটো হৈছে এইটো। আৰু এইটো অন্তিম পথ মানে আমাৰ an মান দিয়া আছে আমাৰ 3x + 2 দিয়া আছে। এতিয়া n মান উলিয়াব লাগিব, আমি n মানটো জানিব লাগিব নহয়। n মান হ'ব 3। কেলৈ 3 হ'ব, কাৰণ সমান্তৰাল প্ৰগতিত তিনিটা পথ আছে বুলি কৈছে নাই, 1 2 3 তিনিটা পথ, গতিকে n মান হ'ল 3। চ' এতিয়া আমি ফৰ্মুলা এটা জানো নহয়, এতিয়াকে আমি an কেনেকৈ উলিয়াম, an = a + n - 1 d। গতিকে এই সূত্ৰটো আমি প্ৰয়োগ কৰি দিম। an মান হ'ব এইটো 3x + 2, তাৰপৰা এতিয়া a মানটো হৈছে এইটো 2x, তাৰপিছত প্লাছে প্লাছ ব্ৰেকেট দিলোঁ, n জাত কি বহিব এতিয়া, n জাত বহিব 3 - 1। এতিয়া d মান কি বহিব, এতিয়া d মান এইটো বহিব 10 - x বহিব। চ' এতিয়া আমি ইমপ্লাইজ দিলোঁ 3x + 2 আছে, 2x আছে, প্লাছ 3 বাই গ'ল থাকি কিমান হ'ব 2, এইটো নাই ৰখাইছোঁ 10 - x আছে। yes 3x + 2 আছে, 2x আছে, প্লাছ 2 লগত 10 পোন্ধৰ কিমান হ'ব, 2 দুগুণে 20 হৈ গ'ল। এতিয়া প্লাছে মাইনাছে মাইনাছ 2 লগত x পোন্ধৰ কিমান হ'ব, -2x হ'ব নাই, কাৰণ প্লাছে মাইনাছে মাইনাছ গতিকে মাইনাছ হ'ল, -2x + 2x কেঞ্চেল গুচি গ'ল, 3x। এতিয়া ইজুকেল দিলোঁ, এই +2টো এইপিনে লৈ -2 হ'ব, প্ৰথম 20 আছে 20 লিখি ল'লোঁ, +2টো এইপিনে লৈ -2 হৈ গ'ল, ইমপ্লাইজ দিলোঁ 3x = 20 পৰা 2 গ'ল থাকি কিমান হ'ব 18 হৈ গ'ল, ইমপ্লাইজ x = কিমান হ'ব 18/3 হৈ গ'ল। গতিকে 3 18 কাটিলে কিবা যাব 6 বাৰ যাব, গতিকে কি থাকিব 6 থাকিব। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে C2। চ' এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক এটা কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই।